নমস্কাৰ, আজি আমি আহিছোঁ মৰাণ ছাইটটোলৈ আৰু ইয়াতে আমি 57 লাখ বাজেটৰ ভিতৰত RCC G+1ৰ প্ৰজেক্ট এটি কৰি আছিলোঁ। তাৰে তেওঁলোকৰ ফুটিঙৰ কাম কমপ্লিট কৰি তেওঁলোকৰ এতিয়া বৰ্তমান বিমৰ কাম ষ্টাৰ্ট কৰা হৈছে। গতিকে সেই বিমৰ গাঁথনিবিলাক পৰীক্ষা কৰিবলৈ তেওঁলোকৰ ছাইটটোত আমি গৈ উপস্থিত হ'লোঁ আৰু মেছনৰ লগত সেইখিনি ডিছকাছ কৰা হৈছে। এনেদৰে আমি মেছনক অন স্পটতে গৈ সকলোখিনি বুজাই দিয়া হয় আৰু লগতে তেওঁলোকৰ গাঁথনিৰ কামখিনিও দেখাই দিয়া হয় কেনেদৰে কৰিব লাগে। আৰু চইনটো উঠাব লাগে আৰু চইনটো উঠাব লাগে মানে 28 আৰু 6 ফ্ল'টো ঢলাৰ পিছত কাঠেদি ইটাৰ চাইডত ভীম এটা ঢালি দিবি পাৰ্টিশ্যন আছে আপোনালোকে যদি এনেকুৱা ধৰণৰ এখন সুন্দৰ ঘৰ সাজিব খোজে, লগতে মজবুত এখন ঘৰ সাজিব খোজে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ওপৰতে কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, তাতে গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ আপডেট পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰি যাব নাপাহৰিব। ধন্যবাদ।